হেল্ল', ঐ কি কৰিছ? ঘৰতে আছ নেকি? ঐ কি বোলে এইখিনি কি তহঁতৰ মানুহজনী ধৰক কিবা গোটৰ মিটিং হৈ আছে নেকি? নহয় মানে মোৰ মানুহজনী মানে আজি 3-4দিনমান আকৌ গোটৰ মিটিং বুলি বুজিছেনে, ৰাতিপুৱা শুই উঠি গাটো ধুয়ে ওলাই যায় বুজিছেনে, ক'ৰবাত গোটৰ মিটিং আছে কিবা আছে বুলি কয়, মিটিং বুলি ওলাই যায় বুজিছেনে। সদায় ৰাতিপুৱা গাটো ধুই কোনো বাহিৰ কাম নকৰাকৈ সেনেকৈ ওলাই যায়, গোটেই কামখিনি মোক কৰিব দিয়ে। আৰু আকৌ সন্ধিয়া সন্ধিয়া হ'ব হ'ল, এতিয়া ঘূৰি অহাই নাই এতিয়ালৈকে। সন্ধিয়াও আহিব, কোনো কাম বন নকৰক, গধূলি সোমাই পিনে আহি ক'ব মোৰ ভাগৰ লাগিছে, মই ভাত বনাব নোৱাৰোঁ দেই, আপুনি ভাতটো বনাওক, সেনেকৈ কয়। এতিয়া সদায় গধূলি এনেকুৱাকৈ গধূলি সোমাইছে, ৰাতিপুৱাই ওলাই যায়। তই জান নি কিবা গোটৰ মিটিং তহঁতৰ মানুহজনীহঁতৰ? কি নাই নেকি গোটৰ মিটিং? জানো মোৰ মানুহজনীয়ে কিবা ক'ৰবাত বেলেগ লিঙে লগাইছে নেকি, গোটৰ মিটিং বুলি কয় সদায় ওলাই যায় বুজিছেনে। গধূলি সোমাই কোনো কাম বন নকৰে, সদায় গোটেই কাম বনবিলাক মই কৰিবলগীয়া হয়। তহঁতৰ মানুহজনীক নকবি আকৌ মই তোক যে এনেকৈ সুধিছোঁ বুলি, মানুহজনী আকৌ মোৰ মানুহজনীক কৈ দিব পিছত গম পাই যাব। মই তাইক ধৰিব লাগিব, মই চাব লাগিব আলেকে কি হৈছে। ঠিক আছে দে। চাহ খালি নেকি আবেলি? দে মই এতিয়া একাপ কাম বন কৰি এতিয়া চাহটো খাই অলপ বহিছোঁ আৰু বুজিছেনে। গৰুৱে গায়ে ঘৰে গোটেই বাঢ়ি চোতালে চব কৰিব লাগে, একেবাৰে কাম নকৰা হ'ল মানুহজনী বুজিছেনে, কি হৈছে। ঠিক আছে দে, মই চাব লাগিব দে। তই কিন্তু মানুহজনীক নকবি দেই মই এনেকৈ তোক সুধিছোঁ বুলি, আকৌ কৈ দিব তাই আকৌ গম পাই যাব। ঠিক আছে হ'ব দে। দে